আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল আজি হৈছে মাৰ্চ মাহৰ 1 তাৰিখ 2025 চন আজিৰ পৰাই তাৰাবি নামাজ আৰম্ভ হ'ব আৰু আজি শেষ ৰাতি আমি সেহেৰি খাব লাগিব সেহেৰি খোৱাৰ পিছৰ পৰাই আমি ৰজা আৰম্ভ কৰিম গতিকে আসলতে আমি সেহেৰি ৰাতি কেইটা বজাত খাই আমি শেষ কৰিব লাগিব আৰু ৰমজানৰ বিষয়ে দুই এষাৰ সৰু কথা আপোনালোকক অৱগত কৰিবৰ কাৰণে এই ভিডিঅটো বনাইছো আশা কৰিছো ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাব এই আপোনালোকক দেখুৱাই আছো এই আপোনালোকে চাওক মোৰ ওচৰত আছে এইটো হৈছে কি ইছলামী ক্যালেন্ডাৰ ইয়াতে আছে গতিকে আজি চাওক এইটো হৈছে মাৰ্চ মাহ 2025 চন গতিকে মাৰ্চৰ আজি হৈছে শনিবাৰ স্যাটাৰডে গতিকে শনিবাৰ গতিকে ফাগুন মাহৰ 16 তাৰিখ আৰু 30 সাবান বুলি ইয়াতে লিখা আছে গতিকে আজিৰ শেষ ৰাতিত ভাত খালে ৰমজান মাহৰ প্ৰথম দিন 2 মাৰ্চত ৰমজান মাহৰ প্ৰথম ৰজা হ'ব প্ৰথম ৰমজান হ'ব গতিকে ইয়াতে ধুনীয়া কথা এটা উল্লেখ আছে আৰু ইয়াতে এটা কথা আছে মাৰ্চ মাহৰ সেহেৰি শেষ ফজৰ ইয়াতে আপোনালোকে চাওক 1 নম্বৰত আছে তাৰিখ 1 সেহেৰি শেষ আৰু ফজৰ আৰম্ভ 4:30 মিনিটৰ আগত আমি সেহেৰি খাই শেষ কৰিব লাগিব মনত ৰাখিব আজি শেষ ৰাতিত 4:30 মিনিটত আমি সেহেৰি খাই শেষ কৰিব লাগিব আৰু সূৰ্য উদয় হ'ব 5:47 মিনিটত সূৰ্য উদয় হ'ব মনত ৰাখিব গতিকে এইটো মাৰ্চ মাহৰ নামাজ ৰজাৰ সময়সূচী গতিকে ধুনীয়া কথা ইয়াত লিখা আছে তাৰাবি ৰমজানৰ আমল তাৰাবি ৰমজানৰ জন উদয় হোৱাৰ দিনৰ পৰাই তাৰাবি নামাজ পঢ়াটো সুন্নতে মুআক্কাদা গতিকে এইটো তাৰাবি নামাজটো পঢ়িবই লাগিব আৰু ইয়াতে আৰু এটা কৈছে যিয়ে দুনিয়াত কোনো অভাৱীৰ অভাৱ দূৰ কৰিব আল্লাহ পাকে কিয়ামতৰ দিনা তেওঁৰ অভাৱ দূৰ কৰিব হাদিস শৰীফত আছে যিয়ে দুনিয়াত কোনো অভাৱীৰ অভাৱ দূৰ কৰিব আল্লাহ পাকে কিয়ামতৰ দিনা তেওঁৰ অভাৱ দূৰ কৰিব গতিকে আমি সকলে ৰমজানৰ ৰজাটো সহিমতে শুদ্ধমতে আমি ৰমজানৰ ৰজাটো কৰিব লাগিব আৰু ৰমজান ৰজা থকাৰ সময়ত আমি কোনো ধৰণৰ বেয়া কাম বেয়া চিন্তা আমি কৰিব নালাগে গতিকে আমাৰ দেহ মন পঞ্চ ইন্দ্ৰিয় যাতে ৰজা থাকে তেনেকুৱা ধৰণৰ কৈ আমি ৰজা থাকিব লাগিব গতিকে ৰজাৰ বিষয়ে দুই এষাৰ কথা অৱগত কৰিলো যদি ভাল লাগে লাইক কমেন্ট আৰু শেয়াৰ কৰিব ধন্যবাদ